নমস্কাৰ, গুড মৰ্নিং। মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুত বেছি ভাল খবৰ লৈ আহিছোঁ, যিহেতু এইকেইদিন অসম আৰক্ষীৰ লগত জড়িত যিবিলাক নতুন আপডেট, নতুন খবৰ বাতৰি শ্বেয়াৰ কৰি দিছোঁ মোৰ এই পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি। আজিও এটা নতুন খবৰ লৈ আহিছোঁ। অসম আৰক্ষী গেট 4 বা আছাম কামাণ্ডো গেট 4 একেই কথা। যিদৰে কুকমেন, চাফাইমেন, বাৰ চুইপাৰ, ধুবি তেওঁলোকৰ কাৰণে বহুতখিনি পদ বৰ্তমান 2023-24-25 বৰ্ষতো ৰিক্ৰুটমেণ্ট প্ৰকাশ পাই গৈছে। যিহেতু 22 চনতো বহুতখিনি গেট 4 বা 2023 চনতো 24 চনতো তেওঁলোকৰ সেই প্ৰকাশ পাই গৈছে। তেওঁলোকে কিছুমানে চাকৰি পাইছে ক্লাছ 8 পাছ কৰিয়ে, ক্লাছ 10 পাছ কৰিয়ে। যদি চাফাইমেনৰ যদি এক্সপিৰিয়েঞ্চ থকা চাৰ্টিফিকেট আছে বা ডকুমেণ্ট আছে বা ক'ৰবাত তেওঁলোকে চাফাই আগতে কৰি আছিলে সেইবিলাকে, আৰু কুকমেনৰ সেই কুকৰ যদি ক'ৰবাত আগতে ৰেষ্টুৰেণ্টত কাম কৰি আছে, যদি এক্সপিৰিয়েঞ্চ থকা চাৰ্টিফিকেট আছে বা চৰকাৰী ঘৰত যদি ৰেজিষ্ট্ৰেশ্যন হয়, তো সেইবিলাকে তেওঁলোকে সেই অসম আৰক্ষী বেটেলিয়নত বা আছাম কামাণ্ডোত তেওঁলোকে এপ্লাই কৰি টিপি টেষ্ট দি ডাইৰেক্ট চাকৰিটো পাই গৈছে। তো এতিয়া মই আজি এই ভিডিঅ'টোৰ যোগেদি এটা কথা জনাওঁ, যোনসকলে নতুনকৈ ৱেইট কৰি আছে অসম আৰক্ষী গেট 4, আছাম কামাণ্ডো গেট 4 পষ্টত চাকৰি কৰিব মন আছে। যদি ক্লাছ 8 পাছ কৰিছা তেতিয়াহ'লে 8 পাছ কৰা মাৰ্কশ্বিট, চাৰ্টিফিকেট বা এডমিট কাৰ্ড সেনেকুৱা ধৰণৰ কথা। আৰু যদি ক্লাছ 10 পাছ কৰিছা তেতিয়াও হ'ব। খালি তোমালোকৰ এক্সপিৰিয়েঞ্চ থকা চাৰ্টিফিকেট লাগিব। তোমালোকে আগতে ক'ৰবাত ছাৰ্ভিচ কৰি থকা হ'ব লাগিব। যদি কুকত হয় বা ডাঙৰ ৰেষ্টুৰেণ্টত বা যদি চাফাইলা হয়, তোমালোকে সেই চাফাইত ক'ৰবাত চাগে যদি কৰি আছিলা, তোমালোকে সেই যদি এক্সপিৰিয়েঞ্চ থকা চাৰ্টিফিকেট আছে, তোমালোকে অসম আৰক্ষী পৰ্টেলত গৈ এপ্লাই কৰি যেতিয়া নতুন ৰিক্ৰুটমেণ্ট প্ৰকাশ পাব, তোমালোকে এপ্লাই কৰি সেই তোমালোকৰ এটা মেডিকেল হ'ব, সৰুকৈ এটা মেডিকেল হ'ব। তাৰপিছত টিপিটি টেষ্ট মানে ভাইভা মুখে বনোৱা কোৱা সুধিব, সেইবিলাকে কথা। তো এতিয়া যোনসকলে ইচ্ছুক, প্ৰায় 400-500 পদ খালী হৈ আছে 2025-ত, হয়তো নৱেম্বৰ মাহত সেইবিলাক পদো ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি আহিব। তোমালোকে সাজু হৈ থাকা। যোনসকলৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই, তোমালোকে আজিৰ তাৰিখতে হয়তো ক'ৰবাত জইনিং কৰি লোৱা, বা যদি কুকত এপ্লাই কৰিম বুলি ভাবিছা, কুকৰ বিষয়ে জানিবৰ কাৰণে তোমালোকে এখন ৰেষ্টুৰেণ্টত বা ভাল হোটেল বা ধাবা, তেওঁলোকে যদি চৰকাৰী ঘৰত যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে, তেওঁলোকে তাতে কুকৰ বিষয়ে মানে শিকিবৰ কাৰণে তো তাতে তোমালোকে জইন কৰি লোৱা, যাতে সেই ক্লাছ 8 পাছ কৰা ল'ৰা ছোৱালীজনো যাতে চাকৰিটো পাই যায়, অসম আৰক্ষীত আহি যায়। তো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিব হ'লে তোমালোকে আজিৰ পৰাই তোমালোকে তাত কৰ্ম কৰিব লাগিব। তেতিয়া তোমালোকে সেই কৰ্মৰ ক্ষেত্ৰত কিমানখিনি আগবাঢ়িছা তাৰ পৰা এখন এক্সপিৰিয়েঞ্চ থকা চাৰ্টিফিকেট পাই যাবা। আৰু তেতিয়া অসম আৰক্ষী গেট 4 বা আছাম কামাণ্ডো গেট 4ত এপ্লাই কৰি তোমালোকে চাকৰিটো লাভ কৰিব পাৰিবা। তো আজি আপডেটটো আছিলে এইটোৱে। মোৰ যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা, তো ছাবস্ক্ৰাইবটো কৰি ল'বা। এই ধৰণৰ আপডেটবোৰ পাই থাকিবা।